বিশ্বনাথৰ জয় সিদ্ধিত কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। বিশ্বনাথৰ জয় সিদ্ধিৰ কীৰ্তিমান ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে মনাই জয়পুৰ যুৱক সংঘৰ বিষয়ববীয়াসকলে। সংঘৰ বিষয়ববীয়াসকলে কীৰ্তিমান ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰলৈ গৈ সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি শৈক্ষিক উত্তৰণত দিহা পৰামৰ্শ দিয়াৰ লগতে আশীৰ্বাদ প্ৰদান কৰে সংঘৰ বিষয়ববীয়াসকলে। উল্লেখযোগ্য যে এইবাৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোৰ সুনাম কঢ়িয়াই আনিছে। এয়া আমাৰ বাবে অতি গৌৰৱৰ বিষয় বুলি মত ব্যক্ত কৰে যুৱক সংঘৰ বিষয়ববীয়াসকলে। মোৰ মনৰ ভালে লাগিছে ইমানখিনি মৰম দিয়াৰ বাবে, আৰু স্কুলৰ ছাৰহঁতেও বহুতখিনি সহায় কৰিছে, ঘৰতো বহুতখিনি সহায় পাইছোঁ। ভালেই লাগিছে ইমানখিনি মৰম দিয়াৰ কাৰণে। মই ফাৰ্ষ্ট ডিভিজন 3টা লেটাৰ পাইছোঁ, অসমীয়া বিষয় আৰু সমাজ বিজ্ঞান আৰু ভূগোল বিষয়ত। বৰ্তমান মই আৰ্টছ লৈ পঢ়িম, তাৰপিছত ডিগ্ৰীটো কৰি আছে আৰু APSC UPSC তেনেকৈ দিব লাগিব। কেৱল এই বছৰ বুলিয়ে নহয়, আমি আগতেও আমি কি কৰিছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হয় আমি তেওঁলোকৰ ঘৰলৈ যাওঁ, তেওঁলোকক অকণমান সাহস, এই সময়খিনি অকণমান সাহস দি অকণমান মৰম দিবৰ কাৰণে আমি তেওঁলোকৰ ওচৰলৈ যাওঁ। আৰু আমি তেওঁলোকৰ পৰা অত্যন্ত আমি আশা কৰোঁ, আমি যিহেতু মানুহৰ বহুত আশা কৰিব পাৰে, আমি বহুত আশা কৰোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল বা আমাৰ গাঁৱৰ ভাইটি ভণ্টি যিসকলে ভালকৈ উত্তীৰ্ণ হৈছে, তেওঁলোকৰ যি সপোন আছে সেই সপোনবোৰ সফল হওক। সেই সফল হওঁতে আমি যাতে কিঞ্চিত মানেও যদি সহায় কৰিব পাৰোঁ আমাৰ ভাল লাগিব, তেনে এটা উদ্দেশ্য আগত ৰাখি আমি তেওঁলোকৰ ওচৰলৈ আহোঁ আৰু আশীসূচক অভিনন্দন জ্ঞাপন কৰোঁ। তেখেতলোকৰ পিতৃ মাতৃক আমি অভিনন্দন জনাওঁ। আমাৰ ভাল লাগে, এনেকুৱা কাম কৰি আমাৰ ভাল লাগে, সেই উদ্দেশ্য আগত ৰাখি আমি আহি থাকোঁ আৰু অনাগত দিনতো আমি সেই কামটো কৰি গৈ থাকিম। লগতে যিসকল ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে দুৰ্বল, সেই ছাত্ৰ ছাত্ৰীসকল আমি সেইটোৱে কৈছোঁ যে আমি কিঞ্চিত পৰিমাণে হ'লেও যদি আমি বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, মহাজাতি ইন্দু 24 লাইভ।